এইয়া বন্ধুসকল, আমি মাঘৰ বিহু উপলক্ষে আজি ভগামূৰ গাঁৱৰ জিতেন চমুৱাৰ বাসগৃহত এতিয়া আমি প্ৰীতি ভোজ আমি আয়োজন কৰিছোঁ। ইয়াৰ মূল উদ্যোক্তা আছে আমাৰ ভোলা চমুৱা, তেখেতৰ ওচৰলৈ আমি কিছু সময়ৰ পাছত যাম। বৰ্তমান সহ উদ্যোক্তা হিচাপে আমাৰ সভাপতি, আজি খানাৰ যিটো সভাপতি দায়িত্বত থকা আমাৰ শ্ৰদ্ধাৰ ভাস্কৰ চমুৱা, এই ভাস্কৰ চমুৱাৰ পৰা আমি খানাৰ সন্দৰ্ভত আমি দুআষাৰ জানিম। আমাৰ মানে পৰিয়ালৰ সমূহ এই ককাই ভাই গোটেইকেইজন আজি লগ খাইছে বিহু বুলি। এনেইতো চব বাহিৰে থাকে, তো বিহু বা এনেকুৱা এটা কিবা ফেষ্টিভেলতে চব লগ পায়। গতিকে কাইলৈ পৰহিলৈ আকৌ চবৰে ডিউটি আৰম্ভ হ'ব। গতিকে আজি গোটেইখিনি লগ পায়। এই ইটোৱে এটা হাঁহ, সেই যিজনে কেমেৰা কৰি আছে তেখেতে এটা, আৰু দুজনে দুটা হাঁহ তেনেকৈ দিছে। আমি গোটেইখিনি আজি আৰু সমিল মিলেৰে এটি খাদ্য খাম বুলি আজি আগবাঢ়িছোঁ। এতিয়া বৰ্তমান হাঁহ কাটিব লৈছেহে। আমাৰ বৰ্তমান আপোনালোকৰ আইটেম কি কি ৰাখিছে আজি খানাত? আমাৰ হাঁহ আছে 4টা, হয়, আৰু 3 কেজি গাহৰি, আৰু লগত এইটো কুকুৰা নিচিনা কিবা দেখিছিলোঁ। এই কুকুৰা এটা মানে জিতেন চমুৱাৰ ঘৰত, তেখেতৰ ঘৰতে এটা ডাকুৱা আছিলে। হয় হয়, চবৰে কোৱাৰ কাৰণে তেখেতে এটা দি দিলে। ডাক দিছিলে নে কুকুৰাটো? নাই, দিছে। এতিয়া 1.5 কেজিমান ওলাব মাংস সেইটোত। হয় হয়, বাকী আমি জানিম। আৰু লগত কিবা আছে নেকি স্পেচিয়েল? লগত স্পেচিয়েলটো সেইটো থাকিবই, গোটেই ককাই ভাই গোট খাইছে যিহেতু। এজনে যিহেতু দীঘল নলী টাইপত চাফা কৰি আছে, এইটো কি এইটো আইটেম ৰাখিছে? সেইটো জ্বলা ভাজি। সেইটো তেখেতে মানে তেখেতৰ নেতৃত্বতে সেইটো হ'বগৈ। যিখিনি ওলাব সেইখিনি তেখেতৰ নেতৃত্বতে হ'ব। জ্বলা ভাজি এইটো বেঙেনা দি তেখেতে কৈছে ভাজিম, কিন্তু মই কৈছোঁ যে বেঙেনা দি নহয়, আমি পচলা দি খাম। হয় হয়, ধন্যবাদ জনাইছোঁ আপোনাক। এতিয়া আমি কাৰ্যকৰী সভাপতি শ্ৰীযুত আমি ৰেৱ শৰ্মাৰ ওচৰলৈ আহিছোঁ। ৰেৱ শৰ্মা, আপোনাৰ মুখেৰে কাৰ্যকৰী যিটো সভাপতি দায়িত্বত আছে আপুনি, সেইটো আপুনি এই খানা সন্দৰ্ভত আপুনি মানে কি প্ৰীতি ভোজৰ সন্দৰ্ভত আপুনি কিবা মন্তব্য আগবঢ়াব? আজি বিৰাট আনন্দ লাগিছে। হয় হয়, মানে আমি ককাই ভাই দুটেসোপাক মানে সদায় পোৱা নহয়। হয় হয়, মানে আজি দুটেসোপা মিলি লৈ বিহু উপলক্ষে মানে আহিছে। চব মানে নিজৰ নিজৰ কৰ্তব্যৰ পৰা আহি আপোনাৰ এতিয়া ধৰক আপোনাৰ কালি বিহু বুলি গ'ল নামঘৰতে, ৰাজহুৱা খানা হিচাপে আমি তাত খালোঁ। তাৰপৰা আজি সেই দুটাই ককাই ভাইখিনি মিলি মেলি এসাঁজ মানে আপোনাৰ হাঁহৰ মাংস লৈ কেনে খাবলৈ পাই বৰ আনন্দিত লাগিছে। ধন্যবাদ। এতিয়া আমাৰ হাঁহ বিভাগৰ বৰ্তমান সম্পাদক, হাঁহ বিভাগৰ দায়িত্বত আছে আমাৰ শ্ৰদ্ধা অনন্ত চমুৱা। তেখেতে অতি সুন্দৰভাৱে এটি হাঁহ ইতিমধ্যে অপাৰেশ্যন কৰি ছাকচেছফুল হৈছে। আৰু দ্বিতীয়টো হাঁহৰ অপাৰেশ্যনত ইতিমধ্যে তেওঁ সাজু কৰি দিছে বিচনাখন। তেখেতে হয়, আপুনি কিবা ক'ব নেকি হাঁহ কটা ধৰক হাঁহৰ সম্বন্ধে? এইটো এটা বৰ ডাঙৰ অপাৰেশ্যন। হয় হয়, ডাক্তৰ এটা যেনেকুৱা লাগে ন, হয় হয়, এইটো একেই মোৰ অকণমান চিলিপ হ'ব লাগিলে ইয়াত হৈ যাব দেই। খুব সাৱধানে তেখেতে কামটো আগবাঢ়িছে। লগতে আমাৰ এইফালে আছে শ্ৰদ্ধা লোহিত চমুৱা ডাঙৰীয়া, তেখেতৰ পৰা আমি খানাৰ সন্দৰ্ভত দুআষাৰ জানিব বিচাৰিছোঁ। খুব ভাল লাগিছে, আজি গোটেইকেইটা ককাই ভাই মিলি এসাঁজ খাইছোঁ আৰু অতি আনন্দৰে। অসমীয়াত ক'বলৈ গ'লে কি খিচিৰি, হাঁহ, কুকুৰা, গাহৰি, 3টা মিক্সৰ আজি খানা। আৰু এটা অসমীয়া কথা এটা আছে, কিনা হাঁহ ঠোঁটলৈকে মঙহ। গতিকেলৈ এই কাৰ্যসূচী আমিয়ে লৈছোঁ। তাৰমানে আজি ঠোঁটলৈকে নেৰিব, কাৰণ পইচাৰ কথা আছে। কিনা হাঁহৰ ঠোঁটলৈকে মঙহ কথা এটা আছে। হয় হয়, ভাল লাগিছে শুনিবলৈ আমি জানিব পাৰিছোঁ বিশ্বস্ত সূত্ৰৰ পৰা, যিহেতু হাঁহটো অতি দূৰৰ পৰা আহিছে। দূৰৰ হাঁহৰ তেলটো তাতে বেছি হ'ব। হাঁহটোক আমি যথেষ্ট ৰক্ষণাবেক্ষণ আনিছোঁ। 2-3জন গাইড গৈছে, হয় হয়, এজন যথেষ্ট এজন বলৱান গৈছে। তেখেতে যিটো হিচাপত হাঁহটো ধৰি আনিছে, গঁৰালৰ পৰা তেওঁ যথেষ্ট কষ্টৰে ওলাই আহিছে। ভাল লাগিলে। গাড়ী তাকো একেবাৰে লাগজাৰী গাড়ী। অশেষ ধন্যবাদ জ্ঞাপন কৰিছে। ইয়াৰ পিছতে আমি আহিছোঁ প্ৰীতি ভোজৰ আজি মুখ্য উদ্যোক্তা দেৱজিৎ চমুৱা। তেওঁ অকণমান কেমেৰাৰ আগত ওলাবলৈ অকণমান লজ্জা অনুভৱ কৰে, তথাপি আমি তেখেতৰ মুখেৰে আজি প্ৰথম মিডিয়াৰ আগত আহিছে, দুআষাৰ আমি জনাব অনুৰোধ জনাইছোঁ। হয়, আজি বহুত আনন্দ লাগিছে, কাৰণ আমাৰ আজি ককাই ভাই বুলিয়েই নহয়, সকলো বন্ধুৰ নিচিনাকৈ আজি সকলো কাম কৰি নিজে আজি এটা খানা আয়োজন কৰা হৈছে। তাকে দাদাহঁতে কৈছে আৰু বাকীখিনি তেনেদৰে আজি তেখেতৰ ফাগুন মাহতে তেখেতৰ বিবাহৰ দিন ধাৰ্য কৰা হৈছে। গতিকে সকলোৱে আশীৰ্বাদ কৰিব তেখেতৰ মানে বৈবাহিক জীৱন সুখৰ হয়, লগতে বিবাহৰ দিনটো সুকলমে পাৰ হয়। আমি তেখেতত মানে আপোনালোকৰ সকলোৰে পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ। এতিয়া আমি আহিছোঁ এই প্ৰীতি ভোজৰ মুখ্য উদ্যোক্তা আমাৰ শ্ৰীযুত ভোলা চমুৱা।
তেখেতৰ পৰা আমি হয় নমস্কাৰ, মই বিশেষকৈ চব্জি বিভাগতে আছোঁ, হাঁহ কুকুৰা বিভাগত তেখেতলোক আছে। মই এয়া বিশেষ আপোনাৰ নাই আপুনি মুখ্য দুটা হিচাপে সকলোখিনি পৰিদৰ্শন কৰিবলগীয়া হৈছে ধৰক। হয় মই আলু কাটিছোঁ, তম্বু তৰিছোঁ, দ্বিতীয় কথা হ'ল এই পিঁয়াজ কাটিছোঁ, ইত্যাদি ইত্যাদি ধুনীয়াকৈ সজাই থৈছে দেই। মোৰ মেজাৰমেণ্টতে আছে। হয় হয় বহুত ভাল লাগিছে আজি সঁচাকৈ। আৰু অনুভৱ এনেকুৱা কিবা স্পেচিয়েল ভৱিষ্যতলৈও যাতে আমি এনেদৰে খাই থাকি মানে মিলি জুলি খাব পাৰোঁ বিহুৱে সংক্ৰান্তিয়ে, তাৰে আশা কৰিলোঁ। উৰুকা ভোজটো আপুনি উৰুকাৰ দিনটো আপুনি কেনেদৰে পাৰ কৰিলে? উৰুকা দিনটো ভাল লাগিলে, যথেষ্ট ভাল লাগিলে। আমি ঠিক তেনেকৈ ককাই ভাইখিনিয়ে খোৱা হ'ল বুলি ক'ব পাৰি, আৰু বিশেষকৈ আমি ৰাজহুৱা আকৌ নামঘৰত খালোঁ। আমি ককাই ভাইখিনিয়ে যেতিয়া খাওঁ, কিন্তু কেইজনমান লোক নাছিলে, তেতিয়া অলপ মনত পৰিছিলে মানে আমুক নাই তামুক নাই বুলি। কিন্তু এতিয়া তেখেতলোকৰ কৰ্মত বিৰত আছিলে, গতিকেলৈ আমি সিমান আমাকো দুখিব নোৱাৰে, তেওঁলোককো আমি দুখিব নোৱাৰোঁ। আজি সেই গতিকে খানাটো আয়োজন কৰা হৈছে। আপোনালোকৰ লগৰ যিকেইজন বৰ্তমান উপস্থিত নাই, তেখেতলোকৰ অনলাইন যোগে কিবা খানা দিয়াৰ ব্যৱস্থা কৰিছে নেকি? অনলাইন যোগে এইটো আমাৰ এজন আছিলে, এই কি বুলি কয় তোমাৰ পিজ্জা হেৰি কৰা অনন্ত চমুৱা, তেখেতৰ কালি স্কুটিত তেল নাইকিয়া হ'ল, নহ'লে তেখেতে লৈ গ'লহেঁতেন। তেখেতে ক'লে যে মোৰ বৰ্তমান স্কুটিত তেল নাই, এতিয়া অনলাইন দিব, মই যাব নোৱাৰিম বুলি ক'লে। নহ'লে অনলাইন ব্যৱস্থা কৰা হৈছিলে। গাহৰি 5 কেজি যিহেতু নেকি খাই আমুৱাই গৈছে। হয় হয় খৰিকাত দিছে নেকি গাহৰি? এতিয়া বৰ্তমান দিয়া নাই, দিম আৰু এই বইল কৰি থোৱা আছে। এইপিনে আহক, মই দেখাই দিছোঁ আপোনাক। নাই এইপিনে নাই। বৰ্তমান প্ৰথম সিদ্ধভাগী এয়াই হ'ব, বইল কৰি থোৱা হৈছে। হয় হয় এয়া খৰিকাত দিয়া যাব পিছত। আৰু আপোনাক তাৰ ভাস্কৰ এতিয়া আমি পৰিয়ালৰ জ্যেষ্ঠ হিচাপে বৰ্তমান আমাৰ জিতেন শৰ্মা আহকচোন অকণমান। উক্ত প্ৰীতিভোজৰ তেখেত উপকাৰ্যকৰী সভাপতি। কি ধুনীয়া এটা তম্বু তেখেতে দাদু ভোলা চমুৱাৰ লগত লগ লাগি খুব ধুনীয়া এটি ভেলাঘৰ ঠিক নহয়, এটা টিউপালৰ ঘৰত এটি প্ৰস্তুত কৰি তুলিছে। তেখেতৰ লগত সহযোগ কৰিছে আমাৰ জিতেন চমুৱা ডাঙৰীয়া। তেখেত বৰ্তমান খুব ব্যস্ত মানুহ। আৰু তেখেতৰ পুত্ৰৰ পৰা আমি জানিব বিচাৰিম। ধুনীয়া লাগিছে ন? এই আমাৰ পৰিয়ালৰ জ্যেষ্ঠ হিচাপে শ্ৰদ্ধা দেহিৰাম চমুৱা ডাঙৰীয়া, তেখেতৰ পৰা আমি দুআষাৰ জানিব বিচাৰিছোঁ। আজি যিটো আপোনাৰ চোতালত যিটো প্ৰীতিভোজন কৰা হৈছে, সেই সন্দৰ্ভত আপুনি মতামত আগবঢ়াব। প্ৰথমত শুভেচ্ছা জনাইছোঁ, ভালেই আৰু এতিয়া নতুন বছৰ যিহেতু সোমালে, মানে মাঘৰ বিহু, এই উপলক্ষে অসমবাসী ৰাইজক আপুনি কিবা ক'ব নেকি? ক'বলগীয়া একো নাই আৰু ভালেই দেখিছোঁ। সকলোকে বিহু খাইছে আৰু ল'ৰাবিলাকে। হয় হয় বিহু শুভেচ্ছা জনাইছে সকলোকে শুভেচ্ছা জনাইছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেত খাইছে ৰাইজে চবেই মিলি। হয় হয় এই ল'ৰা ছোৱালীৰ পৰা ইপিনে সিপিনে যাওঁতে তেনেকৈ লাগিবই পৰা নাই। হয় হয় পেণ্ডেলটো আমাৰ তাতে ময়ে তৰি দিলোঁ আৰু। হয় হয় তেখেতে পেণ্ডেল বিভাগৰ সভাপতি, আৰু লগতে আমাৰ পৰিদৰ্শন কৰিবলৈ আহিছে ধৰক ওচৰৰে এগৰাকী খুব মানে খুব সক্ৰিয়ভাৱে জড়িত, সামাজিক কামত সক্ৰিয়ভাৱে জড়িত এগৰাকী মহিলা মমী শৰ্মা। আপোনাৰ পৰা দুআষাৰ জানিব বিচাৰিছোঁ। হয় তেখেতে বৰ্তমান উক্তি দিব পৰা অৱস্থাত নাই বাৰু। এতিয়া এই আমাৰ হাঁহ কাটি শেষ হোৱাৰ পাছতে আমি আৰম্ভ কৰিম আজিৰ সাংস্কৃতিক সন্ধিয়া। আজি সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ হৈছে ভাস্কৰ চমুৱাৰ গীতৰ শৰাই। তেখেতে খুব ধুনীয়া মহেন্দ্ৰ হাজৰিকাৰ গীত পৰিৱেশন কৰিব, আৰু লগত সংগত কৰিব হীৰকজ্যোতি চমুৱা। বৰ্তমান হীৰকজ্যোতি চমুৱাৰ একাষাৰ থাকি গৈছে, তেখেতে সভাপতিৰ মন্তব্য দি সভা ভংগ কৰিব। দাদা হাঁহটো যিহেতু দূৰৰ পৰা আহিছে, আপোনাৰ কটা অনুভৱটো কেনেকুৱা? হাঁহৰ মানে কোমল পাইছে নে টান পাইছে? এইটো মই গম পাইছোঁ কোনখন বিলৰ হাঁহ। যিহেতু হাঁহটো গাড়ীত আহিছে, যিহেতু বহুত দূৰৰ পৰা আহিছে, অনুভৱ কিবা ক'ব নেকি? বা কাটি কেনেকুৱা লাগিছে আপোনাৰ? কোমল মানে আন হাঁহতকৈ কোমল লাগিছে নে টান লাগিছে? এয়া গাঁৱৰ হাঁহ নহয়, এইটো টাউনৰ হাঁহ লাগিছে। আপুনি এইটো কি বিভাগত আছে বৰ্তমান? গাহৰিটো লৈছে। গাহৰিত আপুনি কি ৰেচিপি দি বনাম বুলি ভাবিছে? বইল কৰি ল'লোঁ, হয় তাৰপিছত আমি পুৰিম বুলি ভাবিছোঁ। হয় পুৰিকে পিঁয়াজ ধনিয়া এইবোৰ মছলা চছলা জাতীয় বস্তুবোৰ দি আমি খাম। তাৰপিছত আমি ভাতলৈ যাম। ঠিক আছে। শেষত আপুনি কিবা ক'ব বিচাৰিব নেকি? এতিয়া বৰ্তমান আমাৰ কাৰ্যসূচী আৰম্ভ হৈছে, ধৰক হাঁহ কাটিয়ে আছে অলৰেডি। ইপিনে গাহৰি আপোনাৰ বইল কৰা হৈছে, আকৌ তাৰপিছতে খৰিকাত দিয়া যাব।
খুব সুন্দৰভাৱে তেখেতে হাঁহৰ পিচসমূহ সুন্দৰভাৱে কৰিছে। তেখেতে জুখি লৈছে কটাৰ আগতে কিমান চেণ্টিমিটাৰ হিচাপে মানে প্ৰত্যেকৰে ভাগৰ কথাটো আছে। হয় হয় 2-3কে মাৰিছে। ছাগলী প্ৰথমতে নেপালী কাটিং, কিন্তু এতিয়া হাঁহৰ এতিয়া আমি কি আছে, আমি কলিতা মানুহতো আমাৰ কুমাৰ কাটিং মাৰি আছোঁ এতিয়া হয় 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 নাই? তাৰ কেনেকুৱা কৈছে আপুনি কওকচোন বাৰু। গতিকে আজি ব্লগটো আমি ইমানতে সামৰিছোঁ। আমি পৰৱৰ্তী সময়ত আপোনালোকক আৰু দেখাই যাম।